এতিয়া গুৱাহাটী আছোঁ কলাক্ষেত্ৰৰ সন্মুখত দেখাইছোঁ আপোনালোকক অকণমান। এয়া হৈছে কলাক্ষেত্ৰৰ সন্মুখৰ দৃশ্য। এয়া আমাৰ লগত আছে ভানুদা। এয়া হৈছে শংকৰদেৱ কলাক্ষেত্ৰ। আমি এতিয়া প্ৰৱেশ কৰিম আৰু এয়া গোটেই আমাৰ ৰাইজ আহি আছে, গৈ আছোঁ। এই দৃশ্য খুব ধুনীয়া লাগিছে, চাওক এয়া দেখিছে। পৰিৱেশটো খুব ধুনীয়া লাগিছে আৰু গছবোৰ বহুত দিন অহা নাই আৰু অলপ পৰিৱেশটো আপোনালোকক দেখুৱাই দিছোঁ। এতিয়া খালী খালী হৈ আছে বাৰু, মৰ্ণিং হৈ আছে যিহেতু। এই ফুলদানিখিনি চাওকচোন, কি ধুনীয়াকৈ সজাই থৈছে আৰু খুব ধুনীয়া ধুনীয়া ফুল ফুলি আছে। এয়া দেখিছে, ফুলখিনি অলপ দেখুৱাই দিছোঁ। এইফালেও আছে ফুল। পৰিৱেশটো আকৌ এবাৰ দেখুৱাই দিছোঁ দূৰৰ পৰা। এইখিনি আমাৰ ৰাইজ গৈ আছে আৰু ফুলবোৰ খুব ধুনীয়াকৈ ফুলিছে। এতিয়া দেখিছে আপোনালোকে। এইফালে ফুলকেইটা অলপ দেখুৱাই দিওঁ, পিছত আকৌ দেখুৱাম আপোনালোকক ভালকৈ। এতিয়া আৰু অলপ অলপ দেখাই দিছোঁ। যেতিয়া পানী থাকে খুব ভাল লাগে। এতিয়া পানী কম আছে ইয়াত। আৰু এতিয়া ৰ'দটো ওলাই আহিছে আৰু মৰ্ণিং হৈ আছে। এইকেইটা চাওকচোন, হাতী দেখিছে। এইকেইটা হাতী ধুনীয়াকৈ বনাই থৈছে। জেগাখিনি খুবেই ভাল লাগে আৰু এতিয়া বহুত দিন অহা নাছিলোঁ যিহেতু, এতিয়া বহুতখিনি ধুনীয়া কৰিলে। এইবোৰ চাওক, ইয়াত এইবোৰ দেখিছে নহয়, ইয়াৰ পৰা পানী ওলাই থাকে। এতিয়া বন্ধ হৈ আছে। ৰাতি হ'লে এইবোৰ ধুনীয়াকৈ লাইট চাইট জ্বলিব আৰু ধুনীয়া ধুনীয়া গছ ৰোৱা আছে। দলংখন ইয়াত দেখিছে, এইখন এখন মুখা। এই জেগাখিনি খুব ভাল লাগে। দেখিছে চব ম'হ যুঁজ, ইয়াত দেখিছে ম'হ যুঁজৰ খুব ধুনীয়া এটা দৃশ্য ইয়াত বনাই থোৱা আছে। ফুলখিনি চাওক কি ধুনীয়া লাগিছে। চাওক ৱাল, ইয়াত দেখিছে কাছ, হাতী, এইটো সিংহ। দৃশ্যটো চাওক, খুব ধুনীয়া লাগিছে। ইয়াতো ৰাতি হ'লে পূৰা এইফালে পানী ওলাই থাকে। ইয়াত লাইট আছে, বহুত ভাল লাগে। খুব ধুনীয়া পৰিৱেশ। গোটেই পৰিৱেশবোৰ অকণমান আপোনালোকক মই দেখুৱাই দিছোঁ। যিসকলে অহা নাই, যিসকলে আহি আছে তেওঁলোকেতো জানেই বাৰু। ময়ো অহা নাছিলোঁ বহুত দিন আৰু বহুত দিনৰ মূৰত আহিলোঁ যিহেতু, তাকে অকণমান আপোনালোকক দেখুৱাই দিছোঁ আৰু দেখুৱাম যিমানখিনি পাৰোঁ। গতিকে ভিডিঅ'টো চাই থাকিব। এইটো চাওক, দবা বজোৱা দৃশ্য। দবা ধুনীয়াকৈ এইটো বনাই ৰাখিছে আৰু গা চা ধুই ফ্ৰেছ হৈ ল'লোঁ। এতিয়া অকণমান আকৌ এই পৰিৱেশটো আপোনালোকক দেখুৱাম মই। খুব ধুনীয়াকৈ এনেকৈ নামবোৰ লিখি পিনে তলত ছবিবোৰ দিয়া আছে, দেখিছে। এয়া তাঁতশাল আৰু এইফালে দেখিছে, এইফালে হৈছে এয়া কমাৰ শাল। এয়া দেখিছে, এনেকৈ মানে প্ৰত্যেকটো বস্তু ইয়াত অংকন কৰি থোৱা আছে। এয়া কাঁহ পিতলৰ কাম, এয়া দেখিছে। এনেকৈ প্ৰত্যেকটো ছবি অংকন কৰা আছে, দেখিছে। এয়া কুমাৰৰ চাক, এয়া দেখিছে। এনেকৈ ছবিবোৰ অংকন কৰা আছে। এয়া বাঁহৰ কাঠি কামিৰ কাম, এয়া দেখিছে। এইবোৰ বস্তুবোৰ মানে বনাই থোৱা ছবি অংকন কৰিছে। আৰু দিলবৰ হস্তি বিজ্ঞানৰ, এয়া দেখিছে। এইবোৰ ধুনীয়াকৈ ছবিবোৰ অংকন কৰি দিয়া আছে। এয়া চানহাই আৰু থিয় নাম, এয়া দেখিছে।
এনেকৈ ধুনীয়াকৈ প্ৰত্যেকটো বস্তু অংকন কৰি থোৱা আছে, যাতে সৰু ল'ৰা ছোৱালীবোৰে আহিলে মানে ইয়াত চাব পাৰে। ইয়াত দেখিছে 12ৰহণীয়া ভাওনা, ইয়াত দেখিছে এনেকৈ ধুনীয়াকৈ ছবিবোৰ অংকন কৰা আছে। আৰু এইফালে আহিলে ভাওনা, ইয়াত ভাওনাৰ এইবোৰ দৃশ্য দেখিছে, খোল তাল এনেকৈ বজোৱা দৃশ্যবোৰ ইয়াত মানে অংকন কৰি ৰাখিছে। আৰু এয়া আছে জিকিৰ, এয়া দেখিছে এনেকৈ মানে ৱালৰ প্ৰত্যেকটো ঠাইতে এনেকৈ অংকন কৰা আছে। এয়া আছে শিৱদৌল, এয়া হৈছে পুৱামক্কা দেখিছে, এয়া হৈছে গীৰ্জা, আৰু এয়া আছে কামাখ্যা, এইবিলাক আছে বুদ্ধ বিহাৰ, আৰু এনেকৈ প্ৰত্যেকটো বস্তু অংকন কৰা আছে দেখিছে আপোনালোকে। আৰু এয়া হৈছে ওজাপালিৰ দৃশ্য, ইয়াত দেখিছে। আৰু যাতে সৰু সৰু ল'ৰা ছোৱালীবোৰে আহিলে ইয়াত যাতে বস্তুখিনি চাই পিনে জানিব পাৰে। এয়া দেওধনী নাচ, এয়া দেখিছে। গোটেইখিনি অকণমান আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া ঢুলীয়া নাচ, এয়া দেখিছে। এইবোৰ মানে ইয়াৰ ছবিবোৰ ধুনীয়াকৈ অংকন কৰি থোৱা আছে। বড়ো নাচ, এইবোৰ দেখিছোঁ। আৰু এনেকৈ দিয়া আছে, এয়া আছে পুতলা নাচ, ধুনীয়াকৈ ছবিবোৰ ৱালত অংকন কৰি থোৱা আছে। এয়া দেউৰী নৃত্য, এয়া দেখিছে। এয়া হৈছে বড়ো নৃত্য, এয়া আৰু এয়া আছিলে ৰাভা নৃত্য, আৰু এয়া হৈছে তিৱা নৃত্য দেখিছে। এনেকৈ ৱালত মানে প্ৰত্যেকটো বস্তু অংকন কৰা আছে। আগতে এইবোৰ নাছিলে, এতিয়া খুব ধুনীয়াকৈ কেইবছৰমান হ'ল আৰু এনেকৈ ধুনীয়াকৈ অংকন কৰি ৰাখিছে। এয়া হৈছে কাৰ্বি নৃত্য, আৰু গোটেই চাৰিওখন কলা কৃষ্টি সংস্কৃতিৰে ভৰপূৰ আচলতে এয়া, সেইকাৰণে মানে এয়া কলাক্ষেত্ৰ। এয়া হৈছে হাজং নৃত্য, এনেকৈ মানে প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ গোটেই নৃত্যশৈলী ইয়াত অংকন কৰা আছে। এয়া জয়ন্তীয়া নৃত্য, এয়া দেখিছে গোটেইবোৰ ধুনীয়াকৈ। এয়া হৈছে খাচীয়া নৃত্য, এয়া খাচীয়া নৃত্যৰ দৃশ্য। আৰু এয়া হৈছে গাৰো নৃত্য, গাৰো জনগোষ্ঠীৰ নৃত্য। আৰু এয়া অসমৰ বৃত্তশিল্প। সকল চবেই আহি আছে দেই। এতিয়া আমি ইয়াৰ পৰা ওলাইছোঁ আৰু কলাক্ষেত্ৰৰ পৰা অলপমান দেখুৱালোঁ আপোনালোকক। আৰু বাকী ছাইডবোৰ আছিলে, আমাৰ যিহেতু এতিয়া সময় হোৱাগৈ নাই, সেইকাৰণে মানে দেখুৱাব নোৱাৰিলোঁ আৰু সময়ৰ অভাৱ। গতিকে এতিয়ালৈ সামৰি দিছোঁ ভিডিঅ'টো।